আপুনি এটা কথা চাওক, ভূপেন দা বহুত অভিজ্ঞ মানুহ। ভূপেন দা আপোনালোকে নিশ্চয় সকলোৱে জানে যে তেওঁ আমাৰ বিৰোধীবিলাকৰ এটা একদম মূল খুঁটা, হয়নে? গতিকে তেওঁক যদি অকল এটা সমষ্টিত যদি থাকিবলৈ দিয়ে, তেওঁৰ ব্যক্তিত্বটোৱে থাকিব নোৱাৰে নহয়। গতিকে মই আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গক কৈ আছোঁ যে আপোনালোকে তেওঁক আৰু অলপ বেছি স্পেচ দিয়ক, সন্মানজনকভাৱে কাম কৰিবলৈ দিয়ক, তেখেত থাকিব, কেলৈ যাব? ভূপেন দাক হাতত ধৰি কৈ আছে, এই ক'ত উৎপাত কৰিছে আপুনি, এইবিলাক নকৰিব বুলি কৈছোঁ। আপোনালোকে চিন্তা নকৰিব, ভূপেন দা বিজেপিলৈ যোৱা মানুহ নহয়, আৰু ভূপেন দা বিজেপিলৈ গ'লে মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগৈ। মুখ্যমন্ত্ৰী কেলৈ লোট নলগা জেঙত লাগে? মুখ্যমন্ত্ৰী পাৰ্টীৰ মানুহ নেকি? আৰু মুখ্যমন্ত্ৰীক ফোন কৰিছে নেকি ভূপেন বৰাই মই জইন কৰিম বুলি? তেওঁ ভিক্ষাৰী নেকি? লোকৰ দলৰ মানুহক এনেকৈ বিচাৰি ফুৰিছে। ভিক্ষাৰী নেকি? ভিক্ষাৰীয়ে এনেকৈ বিচাৰি নিজৰ দলত এটাও মানুহ উলিয়াব পৰা নাই। এই যে এগালমান যে বিসম্বাদ কৰা মানুহ লৈ গৈছিলে, সেইকেইটা কাম হোৱা নাই, আকৌ আমাৰ মানুহ হায়াৰ কৰিব লাগে। মুখ্যমন্ত্ৰীক আপুনি কৈ দিব মই কৈছোঁ বুলি। মই দৰকাৰ হ'লে মই ফোন কৰি ক'ম যে আপুনি নিজৰ মানুহ উলিয়াওক, লোকৰ পৰা হায়াৰ কৰিব নালাগে। লাজ নালাগে? আপুনি ইমান ডাঙৰ আপোনালোকৰ পৃথিৱী বিখ্যাত বোলে পাৰ্টি, আকৌ আমাৰ সৰু পাৰ্টিবিলাকৰ পৰা আপুনি নিব খুজিছে। গালি দিম মই এতিয়া, অলপ পিছত ৰ'ব, ফোনটো উলিয়াই হিমন্ত বিশ্ব শৰ্মাক গালি দিম এতিয়া। কেনেকৈ হ'ব? আমাৰ দলৰ পৰা কেলৈ দিম? আমাৰবিলাকৰ পৰা আমি বিৰোধী মানুহ, আমি হিমন্ত বিশ্ব শৰ্মাৰ কলিজাখন খাবলৈ জন্ম হৈছোঁ, গম পাইছেনে নাই? এতিয়া যদি আকৌ তেওঁ তেল মাৰি থাকে কেনেকৈ হ'ব এইবিলাক? কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক আপোনালোকে জিতেন্দ্ৰ সিঙক সোধক, গৌৰৱ গগৈক সোধক, মোৰ মুখৰ পৰা উলিয়াব নোৱাৰে। মই ক'লোঁ 1993 চনৰ পৰা ৰাজনীতি কৰা মানুহ, মই কোনটো ক'ব লাগে ক'ম, আৰু যিটো ক'ব নালাগে মোক মাৰ দিলেও নকওঁ। মই জানো কোনটো ক'ব নালাগে। মই কংগ্ৰেছৰ ভিতৰৰ কথা ক'ব নোৱাৰোঁ, নকওঁ, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু মই এটাই ৰিকুৱেষ্ট কৰোঁ কংগ্ৰেছক যে ভূপেন বৰা ডাঙৰীয়াক সন্মান সহকাৰে স্থান দিয়ক। ভূপেন বৰা ডাঙৰীয়াই যাতে কেতিয়াও আত্মসন্মানত আঘাত নাপায়, আৰু ভূপেন বৰা ডাঙৰীয়াক আমি মুঠতে বিৰোধীৰ পিনৰ পৰা পঠিয়াব নোৱাৰোঁ। মই জিতেন সিঙক আজি কৈ আহিছোঁ, বোলো চাব দে, ইলেকশ্যনৰ আগত গ'লে মানে নহ'ব, কিন্তু ভূপেন দাক ৰাখিবই লাগিব। মই কৈ আহিছোঁ, এই ইলেকশ্যনৰ আগত মই ভূপেন দাক পঠিয়াব নোৱাৰোঁ, এনেকৈ কৈছোঁ। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন দা আছিলে, আছে আৰু থাকিব। খং উঠিছে, ৰাগ উঠিছে, ক্ষোভটো প্ৰকাশ কৰিছে, এতিয়া টেনশ্যন ফ্ৰীকৈ থাকক। ভূপেন দা আছিলে, আছে আৰু থাকিব। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।